ঈশ্বৰে আমালৈ দয়া আৰু অনুগ্ৰহ কিয় দেখুৱায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনত, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনত, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ যীশুদাৰ পত্ৰ নামৰ পুস্তকখন। যোৱা অনুষ্ঠানত আমি এই যীশুদাৰ পত্ৰ পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই যীশুদাৰ পত্ৰ পুস্তকখনৰ 1 আৰু 2 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। যীশুদাৰ পত্ৰখনৰ মাজত সোণৰ দৰে মূল্যৱান অনেক কথা আছে, যিবোৰ এটাৰ পাছত এটাকৈ আমি গৈ থাকো। পত্ৰখনৰ লেখক হৈছে প্ৰভু যীশুৰ সতীয়া ভায়েক যীশুদা। যীশুদাই নিজকে প্ৰভু যীশুৰ ভাই বুলি পৰিচয় দিয়া নাই। যীশুদাই নিজকে যীশুখ্ৰীষ্টৰ দাস আৰু জাকুবৰ ভাই বুলিহে পৰিচয় দিছে। মুচিৰ মৃত্যুৰ পাছত মুচিৰ মৃতদেহটোৰ বিষয়ে শয়তান আৰু প্ৰধান স্বৰ্গদূত মিখাইলৰ মাজত বিবাদ হৈছিল। এই কথাটো বাইবেলৰ আন কতো উল্লেখ নাই, কেৱল যীশুদাইহে এই কথাটো বিশেষভাৱে উল্লেখ কৰিছে। আৰু মিখাইলে শয়তানৰ প্ৰতি ভদ্ৰ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি আমাক এটা বিশেষ ধৰণৰ শিক্ষা দিছে। সেয়েহে এইটো শাস্ত্ৰৰ এক অতি উল্লেখযোগ্য অংশ বুলি আমি বুজি পাওঁ। আৰু এটা বিশেষভাৱে উল্লেখযোগ্য কথা এই যে একমাত্ৰ যীশুদাইহে হনুকৰ ভাৱবাণীৰ কথা উল্লেখ কৰিছে, যিটো বাইবেলৰ আন কতো পোৱা নাযায়। তেওঁ দেখিবলৈ পাইছিল ভৱিষ্যতে প্ৰভুক তেওঁৰ 10,000 সাধুক লৈ আহি থকাৰ কথা।
সেই ফালৰ পৰা চাবলৈ গ'লে যীহুদাৰ সৰু ভাৱবাণীয়ে প্ৰকাশিত বাক্য পুস্তকখনৰ এটা চমু পৰিচয় দিয়ে। যীহুদাৰ পত্ৰখনৰ প্ৰথম 3টা পদত যীহুদাই এই পত্ৰখন কিয় বা কি উদ্দেশ্যত বা কেনেকুৱা অৱস্থাত তেওঁ লিখিছিল সেই বিষয়ে আমাক জানিবৰ এটা সুযোগ দিয়ে। যীহুদাই আমাক ক'ব যে তেওঁ আচলতে যীশুখ্ৰীষ্টত আমাৰ যি পৰিত্ৰাণ, সেই পৰিত্ৰাণৰ কোনো এটা বিষয়বস্তুৰ ওপৰত লিখাৰ মন কৰিছিল। সেই উদ্দেশ্যতেই তেওঁ পত্ৰখন লিখিব খুজিছিল, কিন্তু ঈশ্বৰৰ আত্মাই বেলেগ ধৰণে কথাবোৰ লিখিবলৈহে তেওঁক নিৰ্দেশ দিছিল। সেইবাবে তেওঁ মণ্ডলীলৈ আহিবলগীয়া ধৰ্মভ্ৰষ্টতাৰ দিনবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈহে পত্ৰখন লিখিব লগা হৈছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আহক এতিয়া আমি যীহুদাৰ পত্ৰৰ প্ৰথম পদটো পাঠ কৰোঁ। যীশুখ্ৰীষ্টৰ দাস জাকুবৰ ভাই যীহুদা, পিতৃ ঈশ্বৰত যিবিলাক প্ৰেমৰ পাত্ৰ আৰু যীশুখ্ৰীষ্টৰ নিমিত্তে ৰক্ষিত আছে সেই আমন্ত্ৰিত লোকবিলাকৰ সমীপলৈ। যীশুখ্ৰীষ্টৰ দাস। দাস শব্দটোৱে ইয়াত আচলতে বন্ধা গোলাম বুজাইছে। তেওঁ যীশুখ্ৰীষ্টৰ সৈতে থকা তেজৰ সম্বন্ধৰ কথাটো উল্লেখ কৰা নাই, কিয়নো তেনে কৰা হ'লে তেওঁ আনতকৈ উচ্চ আসন লোৱা যেন হ'লহেঁতেন। পাচনীসকলৰ দিন পাৰ হৈ যোৱাৰ পাছত এনেকুৱা এটা মনোভাৱে গা কৰি উঠিছিল যে যীশুখ্ৰীষ্টৰ পৰিয়ালৰ লোকসকলক বিশেষ ধৰণৰ সন্মান প্ৰদৰ্শন কৰিব লাগে, যেন তেওঁলোক কিবা বিশেষ শ্ৰেণীৰহে লোক। কিন্তু যীহুদা যীশুখ্ৰীষ্টৰ সতীয়া ভায়েক হৈও নিজকে যীশুখ্ৰীষ্টৰ দাস বুলি কোৱা কথাটোৱে এই মনোভাৱটো যে উচিত নহয় তাকেই প্ৰকাশ কৰিছে। এজন বিখ্যাত পণ্ডিতে ৱৰ্ড ষ্টাডিজ ইন দ্য নিউ টেষ্টামেণ্ট নামৰ গ্ৰন্থত এনেদৰে লিখিছে, যীহুদাই যে খ্ৰীষ্টৰ সৈতে থকা তেওঁৰ তেজৰ সম্বন্ধটোৰ কথা উল্লেখ কৰা নাই, সেই কথাটো এইদৰে ব্যাখ্যা কৰিব পৰা যায় যে তেওঁৰ মানৱীয় সম্বন্ধটো আত্মিক সম্বন্ধতকৈ নিম্ন খাপৰ, আৰু এনে সম্বন্ধই আমাৰ প্ৰভুৰ পাৰ্থিৱ পৰিয়ালৰ প্ৰতি অন্ধবিশ্বাসমূলক মনোভাৱ সহায় কৰা যেন হ'লহেঁতেন। জাকুবৰ ভাই। যীহুদাই এনেদৰেই নিজৰ চিনাকিটো দিছে। এই কথাটো আমি পুস্তকখনৰ চমু পৰিচয় আগবঢ়াওঁতেও উল্লেখ কৰি আহিছোঁ। জাকুব আৰু যীহুদা দুয়ো প্ৰভু যীশুৰ সতীয়া ভাই আছিল, আৰু জাকুবেই লিখিছিল জাকুবে লিখা পত্ৰ নামৰ পুস্তকখন। তেওঁক পাচনি পৌলে জেৰুচালেমৰ খ্ৰীষ্টীয় মণ্ডলীৰ এটা স্তম্ভস্বৰূপ বুলি কৈছিল। জাকুবৰ ভাই যীহুদা। আমি পুস্তকখনৰ পৰিচয় দাঙি ধৰোঁতে এই কথা আঙুলিয়াই দিছিলোঁ যে যীহুদা মানে হৈছে ইংৰাজী ভাষাত উল্লেখ কৰা জুড নামৰ ব্যক্তিজন। নতুন নিয়মত আমি 3জন যীহুদাৰ কথা উল্লেখ কৰা পাওঁ, কিন্তু আমাৰ হাতত থকা বিভিন্ন প্ৰমাণৰ ভিত্তিত আমি প্ৰায় খাটাংভাৱে ক'ব পাৰোঁ যে এই পত্ৰৰ লেখকজন হৈছে প্ৰভু যীশুৰ ভাইসকলৰ মাজৰ এজন যীহুদা। পিতৃ ঈশ্বৰত যিবিলাক প্ৰেমৰ পাত্ৰ। কোনো কোনো ভাষাৰ বাইবেলত প্ৰেমৰ পাত্ৰৰ সলনি পবিত্ৰীকৃত বুলি লিখা আছে, কিন্তু পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে আচলতে ইয়াত প্ৰেমৰ পাত্ৰ বুলি লিখাটোৱেই অধিক খাপ খায়, আৰু আমি পিতৃ ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ অৰ্থাৎ তেওঁৰ মৰমৰ লোক বুলি জানিব পাৰিলে কথাখিনি আমাৰ বেছি অন্তৰপৰশা হয়। এজন গ্ৰীক ভাষাৰ পণ্ডিতে এই পদটো এনেদৰে অনুবাদ কৰিছে, যীশুখ্ৰীষ্টৰ বন্ধা গোলাম আৰু জাকুবৰ ভাই যীহুদাৰ পৰা, যিসকল লোকক পিতৃ ঈশ্বৰৰ দ্বাৰা প্ৰেম কৰা হ'ল, আৰু যিসকল তেওঁৰ স্থায়ী প্ৰেমৰ পাত্ৰ হ'ল, আৰু যিসকল যীশুখ্ৰীষ্টৰ নিমিত্তে ৰক্ষিত হৈছে আৰু স্থায়ীভাৱে অতি যত্নেৰে পহৰা দি থকা অৱস্থাত আছে, যিসকলক বিশেষভাৱে আমন্ত্ৰণ কৰা হ'ল সেইসকলৰ প্ৰতি। এইটো শাস্ত্ৰৰ অতি অপূৰ্ব অংশ। আমি পিতৃ ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ, আৰু যীশুখ্ৰীষ্টৰ নিমিত্তে আমাক যত্নেৰে ৰক্ষা কৰা হৈছে। এই শাস্ত্ৰাংশত থকা কেইবাটাও শব্দ আমি অলপ বহলাই চোৱা উচিত, কাৰণ সেইকেইটা অলপ
প্ৰয়োজনীয় বিষয়। প্ৰথম শব্দটো হৈছে ৰক্ষিত। এই শব্দটোৱেই আচলতে যিহুদা পুস্তকখনৰ চাবিকাঠিৰ নিচিনা বুলি আমি ক'ব পাৰোঁ, য'ত বিশ্বাসভ্ৰষ্টতাৰ কথা ইমান কোৱা হৈছে যে শাস্ত্ৰৰ আন ক'তো কোৱা হোৱা নাই। এইটো নিশ্চয় অতি ভয় লগা কথা, বিশ্বাসভ্ৰষ্টতাৰ কথাটো। নাইবা আমাক কথাবোৰ কেৱল স্পষ্টভাৱে জনাই দিবৰ কাৰণে লিখা নাছিল। যিহুদাই আমাক এই পটভূমিটো দিছে যাতে বিশ্বাসভ্ৰষ্টতাৰ দিনত তেওঁ আমাক নিশ্চয়তা প্ৰদান কৰিব পাৰে। তেওঁ ৰখা বা সমাৰ্থক শব্দ 4 বাৰ ব্যৱহাৰ কৰিছে, আৰু সেইটোৰ অৰ্থ হৈছে যত্নেৰে ৰক্ষা কৰা। খ্ৰীষ্টীয় বিশ্বাসীসকলক যীশুখ্ৰীষ্টত ৰখা হৈছে, আৰু তেওঁলোকক ৰাখিছে ঈশ্বৰে। মন কৰক যে 21 নম্বৰ পদত লিখা হৈছে, প্ৰভু যীশুখ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকা। আকৌ 24 নম্বৰ পদত লিখিছে, যিজনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ সমৰ্থ। এই কথাবোৰ আপুনি যি বুলিয়েই নকওক, কিন্তু এইখিনি কথাই নিশ্চয় বিশ্বাসভ্ৰষ্টতাৰ অন্ধকাৰ সময়তো খ্ৰীষ্টীয় বিশ্বাসী ব্যক্তি এজনক পৰিত্ৰাণৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। আমি এই কথা দেখা পাম যে আপুনি আৰু মই আচলতে বিশ্বাসভ্ৰষ্টতাৰ দিনতেই বাস কৰি আছোঁ। প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যাবলৈ অহাৰ আগলৈকে এই বিশ্বাসভ্ৰষ্টতা আৰু কিমান পৰিমাণে বাঢ়ি যাব আমি ক'ব নোৱাৰোঁ। আচলতে কোনেও ক'ব নোৱাৰে। কিন্তু আমি নিঃসন্দেহে আজি বিশ্বাসভ্ৰষ্টতাৰ মাজতেই বাস কৰি আছোঁ। ৰক্ষিত বা সংৰক্ষিত কৰাৰ কথাটোকে আকৌ চাই আমি মনত পেলাব পাৰোঁ যে খোৱা বস্তু সংৰক্ষণ কৰাৰ 2টা পদ্ধতি আছে। এটা হৈছে ভিনেগাৰত দি ৰখা, আৰু আনটো হৈছে চেনিত দি সংৰক্ষণ কৰা। আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসী সংৰক্ষিত অৱস্থাত আছে ঠিকেই, কিন্তু আমি ভাবোঁ তেওঁলোক ভিনেগাৰতহে সংৰক্ষিত হৈ আছে, অৰ্থাৎ তেওঁলোকে তেনে ব্যৱহাৰেই প্ৰদৰ্শন কৰে। তেওঁলোকৰ আচাৰ ব্যৱহাৰত ভিনেগাৰ প্ৰকাশ পায়, টেঙা টেঙা ভাৱ এটা প্ৰকাশ পায়। কিন্তু চেনিত সংৰক্ষিত হোৱা সাধুসকলো আছে। তেওঁলোক সঁচাকৈয়ে চেনিৰ নিচিনা মধুৰ। তেওঁলোক কেৱল নাৰীসকলেই নহয়, কিন্তু ভিনেগাৰত সংৰক্ষিত হোৱা যেন লগা সাধুসকলো আচলতে ঈশ্বৰৰ অনুগ্ৰহতেই সংৰক্ষিত হৈ আছে। ঈশ্বৰৰ অনুগ্ৰহই তেওঁলোকক সংৰক্ষিত কৰি ৰাখিছে। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত পাচনি জোহনে আমাক এই বুলি জনাব যে এওঁলোকে মেৰ পোৱালি অৰ্থাৎ খ্ৰীষ্টৰ তেজেৰে শয়তানক পৰাস্ত কৰিব, আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে সেইদৰেই মহাক্লেশৰ সময়ছোৱা অতিক্ৰম কৰিব, আৰু আমি একমাত্ৰ সেইদৰেই জয়যুক্ত হ'ব পাৰিম, মেৰ পোৱালি অৰ্থাৎ খ্ৰীষ্টৰ তেজেৰে। শয়তানক জয় কৰিবলৈ আমাৰ নিজৰ কোনো গুণ নাইবা সামৰ্থ্য নাই। প্ৰভু যীশুৱে নিজে দিয়া সেই দৃষ্টান্তটিলৈকে আমি আকৌ উভতি চাব খুজিছোঁ। প্ৰভু যীশুৱে কৈছিল, মই মেৰৰ সজৰখীয়া। সজৰখীয়াই নিজৰ জাকটিৰ বাবে নিজ প্ৰাণকো দিয়ে। জোহনে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। তাৰ পাছত তেওঁ নিজৰ মেৰৰ জাকটিৰ বিষয়ে এনেদৰে কৈছে, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ। তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান। সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। জোহনে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদৰ পৰা 29 নম্বৰ পদ। কোনো মেৰ বা ভেড়া এটা যদি নিৰাপদে ৰখা হয়, তাত সেই মেৰটোৰ কোনো কৃতিত্ব নাই। মেৰ বা ভেড়াটিয়ে
নিজক বচাব নোৱাৰে। শত্ৰুৰ সৈতে যুদ্ধ কৰিবলৈ ইয়াৰ কোনো চোকা দাঁত বা হাতোৰা নাই। ই বেগাই দৌৰিবও নোৱাৰে। সহায় এটাইও নিজক বচাব নোৱাৰে, কিন্তু বিপদৰ পৰা পলাই সাৰিব পাৰে। কিন্তু ভেড়া এটাই সেইটোও কৰিব নোৱাৰে। মুঠতে ভেড়া একেবাৰে অসহায়। যেতিয়া ঈশ্বৰৰ কোনোবা মেৰে অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী এজনে নিজকে পৰিত্ৰাণপ্ৰাপ্ত লোক বুলি নিশ্চয়তাপূৰ্ণভাৱে কয়, তেতিয়া আচলতে নিজৰ সামৰ্থক লৈ গৌৰৱ কৰা নহয়, তেওঁৰ ৰখীয়া যীশুখ্ৰীষ্টৰ গৌৰৱ কৰাহে হয়। তেওঁৰ এজন অতি অপূৰ্ব মেৰ ৰখীয়া আছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি কৈ আছে যে আপুনি পৰিত্ৰাণ পাইছেনে নাই সেই বিষয়ে আপুনি নিশ্চিত নহয়, তেনেহ'লে আপুনি আপোনাৰ ৰখীয়া অৰ্থাৎ যীশুখ্ৰীষ্টৰ বিষয়ে নিশ্চয় ভালদৰে মনত পেলোৱা নাই। কাৰণ তেওঁ কৈছে, তেওঁ আপোনাক ৰক্ষা কৰিবলৈ আৰু ৰাখিবলৈ সমৰ্থ। তেওঁ কৈছে যে কোনো সৃষ্ট প্ৰাণী বা ব্যক্তিয়ে আপোনাক তেওঁৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। আপুনি তেওঁক ধৰি থাকিব পাৰিবনে নোৱাৰে, সেইটো আচল প্ৰশ্ন নহয়। তেওঁ আপোনাক ধৰি থকাটোহে আচল প্ৰশ্ন। তেওঁ কৈছে যে তেওঁ আপোনাক ধৰি ৰাখিব পাৰে। গতিকে তেওঁৰ কথাত বিশ্বাস কৰি তেওঁত আস্থা ৰখাটোহে আচল কথা। আমি এই কথাটো মনত ৰাখিব লাগে যে আমাৰ পৰিত্ৰাণ ঈশ্বৰৰ বাক্যৰ ওপৰতহে প্ৰতিষ্ঠিত। তেওঁক আপুনি বিশ্বাস কৰে নে নকৰে সেইটো আপোনাৰ কথা। আপোনাৰ পৰিত্ৰাণৰ নিশ্চয়তা তাৰ ওপৰতে নিৰ্ভৰ কৰে, কাৰণ তেওঁ এই কথাটো অতি পৰিষ্কাৰভাৱে জনাই দিছে যে আপুনি নিশ্চিতভাৱে পৰিত্ৰাণ লাভ কৰে যদিহে আপুনি তেওঁত ভৰসা কৰে, যদিহে আপুনি তেওঁত আস্থা ৰাখে। এতিয়া এই যীহুদাৰ পত্ৰত বিশ্বাসভ্ৰষ্টতাৰ অন্ধকাৰ দিনৰ কথা কোৱা হৈছে, কিন্তু তাৰ মাজতো ঈশ্বৰে কৈছে যে তেওঁ নিজৰ লোকসকলক ৰক্ষা কৰি ৰাখিবলৈ সমৰ্থ আৰু আমন্ত্ৰিত। আমাক যীশুখ্ৰীষ্টত অতি নিৰাপদভাৱে সংৰক্ষিত কৰা হৈছে, কিন্তু আমাক আমন্ত্ৰিত বুলিও কোৱা হৈছে। শাস্ত্ৰত যেতিয়া আমন্ত্ৰিত বুলি কোৱা হৈছে, তাৰ মানে কেৱল নিমন্ত্ৰণ জনোৱাৰ কথাটোকেই বুজোৱা হোৱা নাই, কিন্তু সেই নিমন্ত্ৰণ পঠোৱাৰ পাছত নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু ঈশ্বৰৰ আত্মাৰ যোগেদি সেই নিমন্ত্ৰণ গ্ৰহণ কৰা কাৰ্যটো বাস্তৱত পৰিণত কৰা হোৱাৰ কথাও বুজোৱা হৈছে। পাচনি পৌলে 1 কৰিন্থিয়া 1 অধ্যায়ৰ 22 পৰা 24 নম্বৰ পদলৈ কোৱা কথাখিনি আমি পঢ়ি চাওঁচোন। ইয়াত এনেদৰে লিখিছে, যিহেতু যিহুদীবিলাকে চিন খোজে আৰু গ্ৰীকবিলাকে জ্ঞান বিচাৰে, কিন্তু আমি হ'লে ক্ৰুচত দিয়া সেই খ্ৰীষ্টকহে ঘোষণা কৰোঁ। তেওঁ যিহুদীবিলাকলৈ বিঘিনি, পৰজাতিবিলাকলৈ মূৰ্খতা, কিন্তু যিহুদী বা গ্ৰীক হওক, আমন্ত্ৰিতবিলাকলৈ ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞানস্বৰূপ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি খ্ৰীষ্টত ঈশ্বৰৰ জ্ঞান আৰু শক্তি বিচাৰি পাইছে, বিচাৰি লৈছে, আৰু আপুনি তেওঁত বিশ্বাস স্থাপন কৰিছে, আপুনিও সেই আমন্ত্ৰিতসকলৰ মাজৰ এজন। নিমন্ত্ৰণটো সকলোলৈকে আগবঢ়োৱা হৈছে, কিন্তু যেতিয়া সেই নিমন্ত্ৰণ গ্ৰহণ কৰি কোনোবাই বিশ্বাস কৰে, তেতিয়া তেওঁক আমন্ত্ৰিত বুলি কোৱা হয়। যীহুদাই আচলতে ইয়াত ঠিক সেই অৰ্থই কৰিছে, আৰু পাচনি পৌলেও সেইটো আমাৰ বাবে জনাই দিছে। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিম। যীহুদাৰ পত্ৰ 2 নম্বৰ পদ। তোমালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক। আমি এই তিনিটা শব্দৰ মাজত থকা পাৰ্থক্যটো চিনি পাব লাগে, দয়া, শান্তি আৰু প্ৰেম। তাৰ পাছত শব্দকেইটাৰ মাজত থকা দৃঢ় সম্বন্ধটোৰ কথাও আমি জানিব লাগে। প্ৰেম ঈশ্বৰৰ এটা বিশেষ গুণ। যিহেতু ঈশ্বৰ প্ৰেম, তেওঁ কৰুণাময়,
আৰু সেইবাবেই তেওঁ অনুগ্ৰহ প্ৰদান কৰিলে। ঈশ্বৰৰ প্ৰেমে সমগ্ৰ মানৱ জাতিকেই আঁকোৱালি লয়। যোহন 3:16 এই বুলি কৈছে, কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। কোনো লোক ধ্বংস হোৱাটো ঈশ্বৰে নিবিচাৰে। এই পৃথিৱীৰ প্ৰতিজন মানৱকেই তেওঁ প্ৰেম কৰে। তেওঁ কাৰো পক্ষপাত নকৰে। আনকি তেওঁ মচিকো জনাই দিছিল যে তেওঁ মচি হোৱা বাবে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাছিল। আমি পঢ়ি চাওঁ যাত্ৰা পুস্তক 33 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদটো। তাতে জিহুৱাই ক'লে, মই তোমাৰ আগেদি মোৰ সকলো শ্ৰেষ্ঠত্ব গমন কৰাম আৰু তোমাৰ আগত জিহুৱাৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ তাক মই দয়া কৰিম। ঈশ্বৰে মচিৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল, কাৰণ তেওঁ তাৰ উত্তৰ নিজৰ মাজতেই পাইছিল। গতিকে সেই অৰ্থত তেওঁ সকলোকে সমানে প্ৰেম কৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আজি আপোনাক প্ৰেম কৰে। তেওঁ আপোনাক কিমান ভাল পায় সেইটো বুজি পালে আপোনাৰ হৃদয় ভগ্ন হ'ব, আপোনাৰো চকুলো ওলাব। ঈশ্বৰৰ প্ৰেমৰ অভিজ্ঞতা লাভ কৰাৰ পৰা আপুনি নিজকে বঞ্চিত কৰি ৰাখিব পাৰে, কিন্তু আপোনাক প্ৰেম কৰাত ঈশ্বৰক আপুনি বাধা দিব নোৱাৰে। সূৰ্যই পোহৰ দিয়াত আপুনি বাধা দিব নোৱাৰে, কিন্তু আপুনি ছাতি এটা মেলি ল'লে আপোনাৰ গাত সূৰ্যৰ সেই ৰ'দ নপৰা আপুনি হয়তো কৰিব পাৰে। কিছুমান ছাতি আছে যিবোৰে আপোনাক ঈশ্বৰৰ প্ৰেম উপভোগ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰে। তেওঁৰ ইচ্ছাত বাধা দিয়াৰ ছাতি, আপোনাৰ জীৱনত থকা পাপৰ ছাতি ইত্যাদি। ঈশ্বৰে আমাক প্ৰেম কৰে যদিও তেওঁ আমাক প্ৰেমেৰে পৰিত্ৰাণ দিব নোৱাৰে। ঈশ্বৰ পবিত্ৰ আৰু ন্যায়বান। তেওঁ তেওঁৰ মানদণ্ড কমাই দি আপোনাক স্বৰ্গত স্থান দি স্বৰ্গৰ ন্যায়ালয়ৰ সন্মান হানি কৰিব নোৱাৰে। যিকোনো দেশৰ ন্যায়াধীশ এজনে দেশৰ আইন মানি চলি মনে মনে টেবুলৰ তলেৰে ঘোচ খাব যেনেকৈ নোৱাৰে, তেনেকৈ ঈশ্বৰেও আমাক প্ৰেম কৰিলে বুলিয়েই নিজে বনোৱা আইন ভংগ কৰি আমাক স্বৰ্গত স্থান দিব নোৱাৰে। ঈশ্বৰে তেওঁৰ পবিত্ৰতা, ধাৰ্মিকতা আৰু ন্যায় বাহাল ৰাখিবই লাগিব। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। তেওঁ জগতক কৰুণাপূৰ্ণ প্ৰেম কৰিলে, যি কৰুণাই মানুহৰ বাবে বিশেষভাৱে চিন্তা কৰে, আৰু সেইবাবেই তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিলে, আমাৰ সলনি শাস্তি গ্ৰহণ কৰিবলৈ। এতিয়া কোনোবাই নিজক পাপী বুলি মানি লৈ সেই ঈশপুত্ৰ যীশুক গ্ৰহণ কৰিলে আৰু তেওঁৰ পৰিত্ৰাণ গ্ৰহণ কৰিলে, তেনে লোকক ঈশ্বৰে ন্যায়সংগতভাৱেই পৰিত্ৰাণ দিব পাৰে, স্বৰ্গত স্থান দিব পাৰে। ইয়াকে ঈশ্বৰৰ অনুগ্ৰহ বুলি কোৱা হয়। ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 8 আৰু 9 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। ঈশ্বৰে আমাক সুস্থ কৰাৰ আগতে আমাক ক্ষমা কৰিব লাগিব। মানুহক পবিত্ৰকৰণ কৰাৰ আগতে মানুহক ক্ষমা কৰি ধাৰ্মিক বুলি ঘোষণা কৰিব লাগিব। পৰিত্ৰাণ সম্বন্ধে ঈশ্বৰৰ যি আঁচনি, সেই আঁচনিত ঈশ্বৰৰ অনুগ্ৰহই ঈশ্বৰৰ কৰুণাৰ আগে আগে যায়। ঈশ্বৰৰ অনুগ্ৰহই ঈশ্বৰৰ কৰুণাৰ বাবে বাট মুকলি কৰে। এতিয়া আমি শান্তি শব্দটো চাওঁ। ঈশ্বৰৰ শান্তি মানে হৈছে খ্ৰীষ্টত ভৰসা কৰা অন্তৰে অনুভৱ কৰা এটা অভিজ্ঞতা। পাচনি পৌলে এই বুলি কৈছে ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত, এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ঈশ্বৰৰ সৈতে আমাৰ মিলন হোৱা আৰু শান্তি হোৱাৰ অৰ্থ এইয়ে যে আমি ঈশ্বৰৰ কাষ চাপি যাবলৈ সাহস পাওঁ।
তেওঁৰ ওচৰ চপাটো তেওঁ মোৰ বাবে সহজ কৰি দিছে। আপোনাৰ বাবেও সেই কামটো নিশ্চয় কঠিন কৰি ৰখা নাই। তেওঁ এইটোৱেই বিচাৰে আমি যাতে এই কথা বুজি পাওঁ যে আমি নিজক পাপী বুলি জানি, পাপী বুলি উপলব্ধি কৰি খ্ৰীষ্টক আমাৰ পৰিত্ৰাতা বুলি ভৰসা কৰোঁ। আৰু তেনে কৰা লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আৰু কোনো ধৰণৰ অভিযোগ নাথাকে। জগতখনে আপোনাৰ বিৰুদ্ধে অভিযোগ আনিব পাৰে। গোটেই জগতখনেই আপোনাক প্ৰত্যাখ্যান কৰিব পাৰে। কিন্তু যদিহে আপুনি খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, আপুনি নিজকে পাপী বুলি মানি লৈ আপোনাৰ পাপৰ ক্ষমা বিচাৰিছে, খ্ৰীষ্টতে আপোনাৰ জীৱন সঁপি দিছে, তেনেহ'লে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিছে খ্ৰীষ্টত। তেওঁ আপোনাক প্ৰেম কৰে আৰু আপোনাক সেই শান্তি দিব বিচাৰে, যি শান্তি আপুনি উপভোগ কৰিব পাৰে ঈশ্বৰৰ প্ৰতিজ্ঞাত মূৰ থৈ শান্তিৰে জিৰণি লৈ। বাইবেলত লিখিছে, আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 28 পদ। যদিহে আপুনি খ্ৰীষ্টত আপোনাৰ জীৱন সঁপি দিছে, তেওঁকেই আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহ'লে আপোনাৰ ভৱিষ্যত ঈশ্বৰৰ হাতত অতি নিৰাপদ। এই কথা বাৰু আপুনি মনত ৰাখিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দয়া, শান্তি আৰু প্ৰেম, এই তিনিটা শব্দৰ মাজৰ পাৰ্থক্য আমি বুজি পোৱা উচিত। প্ৰেম ঈশ্বৰৰ এটা বৈশিষ্ট্য। যিহেতু ঈশ্বৰ প্ৰেম, তেওঁ দয়ালু আৰু তেওঁ আমালৈ অনুগ্ৰহৰ ব্যৱস্থা কৰিছে। ঈশ্বৰৰ প্ৰেমে গোটেই মানৱ জাতিক সামৰি লৈছে। ঈশ্বৰে জগতখনক ইমানেই প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে। কোনোৱেই বিনষ্ট হোৱাটো ঈশ্বৰে ভাল নাপায়। তেওঁ এই পৃথিৱীৰ প্ৰতিজন মানুহক ভাল পায়। তেওঁত কোনো পক্ষপাত নাই। ঈশ্বৰে আমাক সকলোকে ভাল পায়। ঈশ্বৰৰ প্ৰেমে গোটেই মানৱ জাতিক সামৰি লৈছে। ঈশ্বৰে জগতখনক ইমানেই প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে। কোনোৱেই বিনষ্ট হোৱাটো ঈশ্বৰে ভাল নাপায়। তেওঁ এই পৃথিৱীৰ প্ৰতিজন মানুহক ভাল পায়। তেওঁত কোনো পক্ষপাত নাই। ঈশ্বৰে আমাক সকলোকে ভাল পায়। যদি প্ৰতিজন মানুহে এই কথাটো জানিলেহেঁতেন যে ঈশ্বৰে তেওঁক কিমান ভাল পায়, তেন্তে সেই কথাটোৱে হৃদয় ভাঙি পেলালেহেঁতেন। ঈশ্বৰৰ প্ৰেমৰ কথাটো উপলব্ধি কৰিলে মানুহ কান্দি উঠিলহেঁতেন। প্ৰেমময় ঈশ্বৰে দয়া কৰি, অনুগ্ৰহ কৰি প্ৰভু যীশুৰ যোগেৰে আমালৈ যি পৰিত্ৰাণ আগবঢ়ালে, সেই পৰিত্ৰাণ গ্ৰহণ কৰি আমি প্ৰকৃত অৰ্থত শান্তি লাভ কৰোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু, তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু, সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতা জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, দাস। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, জাকুবক কোনে জেৰুচালেমৰ খ্ৰীষ্টীয় মণ্ডলীৰ স্তম্ভ বুলি কৈছিল? অপশ্যন এ পাচনি পল, অপশ্যন বি পাচনি পিতৰ, অপশ্যন চি পাচনি মাৰ্ক, অপশ্যন ডি পাচনি থোমা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক।
প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।